Hello everyone. ইতিমধ্যে এৰিয়াৰি নতুনকৈ আপোনালোকে গম পাইছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যেহেতু অফিচিয়েলি আপোনালোকৰ মাজত বহুতখিনি ঘোষণা কৰি দিছিলে যে এবাৰ 3.0 অৰ্থাৎ নতুন নিযুক্তি হ'ব আকৌ পুনৰ এৰিয়াৰি আৰু প্ৰত্যেক বছৰে এই নিযুক্তিটো দিয়াৰ তেওঁ চেষ্টা কৰিছে গতিকে আজি এতিয়াৰ পৰা যেটো ষ্টাৰ্টিং হৈছিলে প্ৰথমৰ পৰা সেই 26000 নিযুক্তিৰ পৰা লাহে লাহে প্ৰত্যেক বছৰে ওলাই গৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ 2 বছৰ বা 1.5 বছৰ সময়ৰ ভিতৰতে পৰীক্ষাবিলাক হয় তো তেনেকৈ আকৌ এবাৰ তেওঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছিলে যে নতুন নিযুক্তি আহিব এডিআৰিৰ ওপৰত গতিকে তাতে কৈছিলে যে 15000 মান নিযুক্তি আহিব আৰু য'ত আপোনালোকৰ ভালেখিনি ডিপাৰ্টমেণ্ট ইয়াতে দেখা পাব আৰু লগতে ইয়াতে জানুৱাৰী মাহৰ এইখিনি গুড নিউজ হয় কাৰণ ইয়াতে গ্ৰেড 3 গ্ৰেড 4 আকৌ পুনৰ এপ্লাই হ'ব 8 পাছ 10 পাছ 12 পাছ সকলে এপ্লাই কৰিব পাৰিব আকৌ বহুত ক্ষেত্ৰতে কৈছিলে যে যিবিলাক গ্ৰেড 4 ৰিকুইটমেণ্ট হয় সেইবিলাকো এবাৰ নোলাব বুলি কিন্তু গ্ৰেড 4ৰ ক্ষেত্ৰত কিন্তু ভালেখিনি যিখিনি ওচৰ এৰিয়া হয় অৰ্থাৎ আপোনালোকে নিজৰ এটা এৰিয়াত থাকে সেই এৰিয়াটোৰ ভিতৰত বা সেই ডিষ্ট্ৰিক্টখনৰ ভিতৰত তাতে নিযুক্তি পাব কিছুমান লোকে এনে ধৰণে কিছুমান কৈছিল অৰ্থাৎ নিজৰ এৰিয়াটো মানুহে তাত চাকৰি পাব এনেকুৱা ধৰণৰ কিছুমান উল্লেখ হৈছিলে সো সেইখিনি কথা আমি পাছত আলোচনা কৰিম কাৰণ নতুন নিযুক্তিৰ কথা আমি আলোচনা কৰিছোঁ 15000 এবাৰ দেখা পোৱা যাব তো গতিকে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক বহুতে পুলিচ ফৰেষ্টৰ কাৰণে আৰু লগতে পুনৰ নতুন নিযুক্তি অহা সম্ভাৱনা হৈ পৰিছে কাৰণ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে গতিকে আপোনালোকে এইবাৰ এক্সামটো যি হয় যি নহয় কিন্তু আকৌ নতুনকৈ নিযুক্তি আহিব ইয়াৰ বাবে প্ৰিপাৰেশ্যন চলাই থাকক আৰু এইখিনি আপোনালোকৰ নটিফিকেশ্যন আহিব মে' মাহত গতিকে মে' মাহতে সকলোবিলাক নটিফিকেশ্যন আউট কৰিব বুলি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে উল্লেখ কৰিছে তো ইমানখিনি ইনফৰমেশ্যন আছিলে বহুতে সুধি আছিলে লগতে এডিআৰি ৰিজাল্ট কেতিয়া দিব ফেব্ৰুৱাৰী মাহতে আপোনালোকে এডিআৰি ৰিজাল্ট পাব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু উল্লেখ কৰি দিছে মিডিয়া মাধ্যমেৰে গতিকে ইমানখিনি আছিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ